সকলোৰে মৰমৰ আৰু ৰাজুই অসমত যেতিয়া বৈদ্যুতিন সংবাদ মাধ্যম আৰম্ভ হৈছিল NDTV জৰিয়তে তেতিয়াৰ পৰাই তেওঁ এজন কেমেৰা পাৰ্চন হিচাপে তেওঁ কাম কৰিছিল আৰু ৰাজুৰ ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে নিষ্ঠাবান বুলি যিটো শব্দ যদি ব্যৱহাৰ কৰিব লগা হয় কোনোবা এটা বৃত্তিত জড়িত এজন ব্যক্তিৰ ক্ষেত্ৰত যদি নিষ্ঠাবান শব্দটো ব্যৱহাৰ কৰিব লগা হয় তেতিয়াহ'লে ৰাজু কুমাৰ দাস আছিল এজন নিষ্ঠাবান সাংবাদিক কেমেৰা পাৰ্চন অতি নিষ্ঠাৰে তেওঁ ব্যক্তিগতভাৱে তেওঁ যিটো কাম কৰিছিল অতি নিষ্ঠাৰে কৰিছিল আমি যেতিয়াই বহু সময়ত আমি কেতিয়াবা যিকোনো ঘটনা পৰিঘটনা আমি যাব লগা হয় ক'ৰবাত যাব লগা কেতিয়াবা আমি ধৰক সাংবাদিক হিচাপে আমি যাব নোৱাৰিলোঁ কিন্তু আমি দেখোঁ যে ৰাজু গৈ পাইছে বা ক'ৰবাত কেতিয়াবা ঘটনা হৈছে বাতৰি কি হয় বাতৰি কি নহয় সেইটো নহয় তেওঁৰ যিটো কাম তেওঁ যে কেমেৰাত ধৰি ৰাখিব লাগে এই কামখিনি তেওঁ কৰিছিল তেওঁ সততাৰে কৰিছিল অতি নিষ্ঠাৰে কৰিছিল কেতিয়াও তেওঁ সদায় এনেকুৱা মানুহ আপুনি পৃথিৱীত খুব কমেই পাব যে ইমান হাঁহিমুখীয়া ইমান ফূৰ্তিবাজ ল'ৰা ইমান কম বয়স আমি আজি হেৰুৱাব লগা হৈছে ইমান ফূৰ্তিবাজ কি হৈছে কামৰ মাজে মাজে তেওঁ ইমান আনন্দৰ মাজে মাজে তেওঁ কামখিনি কৰে কি হৈছিল ধৰক যোৱা এপ্ৰিল মাহৰ এটা দিনত এখন আমাৰ ইয়াতে সংবাদমেল এখন অনুষ্ঠিত হৈছিল বক্তা ব্ৰাইডত আৰু তেতিয়া মানে বহি থকাৰ সময়ত তেওঁ চকীখন প্লাষ্টিকৰ চকীত বহি আছিল ভাঙি গ'ল তেওঁ পৰিব আমি ভাবিছোঁ আৰু তেতিয়া সিদিনাখন তেওঁ দুখ পাইছে অলপ ৰাজাৰ কিবাকৈ অলপ দুখ পাইছে তো তাৰপিছত তেখেত আছে কেনে ভালকৈ চলি আছে যোৱা 17 মে' দিনাখন তেখেতৰ মানে গলৰ পিছফালত বিষ হৈছে বিষ হোৱাৰ পিছত তেওঁ প্ৰেছ ক্লাবৰ পৰা গৈ ফাৰ্মাচীৰ পৰা এটা ঔষধ খালে বিষৰ টেবলেট ঘৰলৈ গ'ল ঘৰত বিষ কমা নাই লাহে লাহে তেওঁৰ হাত ভৰিবোৰ মানে ঠাণ্ডা পৰি আহিল পৰিয়ালৰ লোকে বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিটেলত লৈ গ'ল বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিটেলত লগে লগে তেখেতক ICUত ভৰ্তি কৰা হ'ল আৰু তেতিয়া তেওঁৰ মানে শৰীৰৰ দুয়োখন ভৰিয়ে ক্ৰমান্বয়ে তেওঁ মানে অকামিলা বুলি যিটো কয় তেনেকুৱা হৈ গ'ল চিকিৎসা চলিল ইয়াৰ পিছত তেখেতক গুৱাহাটীলৈ লৈ যোৱা হ'ল নিউৰো চাৰ্জনত তাই দেখুওৱা হ'ল পৰিয়ালৰ লোকে সেই গোটেইখিনি তেওঁলোকে যিমান পাৰে সম্ভৱপৰ সকলোখিনি তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰিছিল কিন্তু যোৱা 19 তাৰিখে যোৱা শনিবাৰে তেখেতক পুনৰ বৰপেটালৈ উভতাই পঠোৱা হ'ল কোৱা হ'ল যে ফিজিঅ'থেৰাপি কৰিব লাগিব সেই হিচাপতে তেখেতে ইয়াত লৈ অহা হৈছিল কিন্তু হঠাৎ যোৱা দেওবাৰৰ পৰা তেখেতৰ লাঙত ইনফেকশ্যন আৰম্ভ হৈ গ'ল আৰু আজি আমাৰ মাজত নাই প্ৰায় 10:05 তেখেতে